কেতিয়াবা কিছুমান বস্তু সোৱাদ কৰি মানে চাই ভাল লাগে। মোৰো তেনেকুৱা হ'ল। আজি কল আশাটো দেখা পাইছেনে, ইমান ধুনীয়া, জানো বা কোনোবা আৰ্ট কৰি থৈছে তেনেকুৱাই লাগিছে। আৰু ভাবিলোঁ আজি ইফতাৰত কিনো খাম, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। যিহেতুকে ইফতাৰত সদায় নাস্তা বনাওঁ, আজি একেবাৰে বনাবৰ মন যোৱা নাই। কেৱল পকৰি আৰু বুটখিনি বনাইছোঁ, বাকী এখেতক কিনি আনিব দিছিলোঁ। চাওক কি আনিছে, আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টি একেবাৰে শেষলৈ চাব। আৰু এইফালে এখেতে আনিছে হালোৱা পৰঠা। আচলতে পৰঠাখন ইমানে বেছি ডাঙৰ, তাৰ মাজত আচলতে হালোৱা সোমাই দিয়ে চুজিৰ। গতিকে নামটো কি মই নাজানো, কিন্তু মই হালোৱা পৰঠা বুলিয়ে কৈছোঁ। সেয়া দেখা পাইছেনে? গতিকে সেয়া হ'ব আজি হালোৱা পৰঠাৰ লগত। আৰু আনফালে আছে এয়া চাওক চিকেন তন্দুৰী। এয়া চিকেন তন্দুৰীও আনিছে। আচলতে মই যিহেতুকে ইফতাৰৰ পিছত এডিটিং কৰি আছোঁ, ভইচ অভাৰ দি আছোঁ, কিন্তু বহুত বেছি টেষ্টি হৈছিল। তন্দুৰীখিনিও বহুত ধুনীয়া লাগিছে খাই। গতিকে সেয়া আৰু আনফালে চিকেন কোফটা আছে। গতিকে আজি চাহৰ নাস্তাটো সেয়া। আৰু একেবাৰে ইফতাৰৰ শেষত আমি চাহকাপ খালে মানে মনটো ভাল লাগে, হয়নে গাইজ? পৰঠাখন চাওকচোন কিমান ডাঙৰ, এয়া চাওক কিমান ডাঙৰ। নলবাৰী চাইনাছ হোটেলৰ পৰা আনিছে। গতিকে এই ৰমজান মাহকেইটা বহুত ধুনীয়া ধুনীয়া সুস্বাদু খাদ্য সম্ভাৰ পোৱা যায়। তাৰ পৰাই আমাৰো আনিছে। আপোনালোকেও যদি কাৰোবাৰ খাবৰ মন যায় তাৰ পৰা আনিব পাৰে। আৰু আনিছে বাৰু বহুতে, কিন্তু আমাৰ পায়সটো আনিছে এখেতে, কিন্তু এই পৰঠাখন খাবৰ মন আছিল। গতিকে আজি এয়া পৰঠা আনিলে। কিমান বনাই থাকিম, হয়নে? কেতিয়াবা এনেকুৱাকৈ খায়ো ভাল লাগে। আৰু চাওক এতিয়া চাহকাপ খাই লওঁ আমি। তিনিওৱে ধুনীয়াকৈ বহি লৈছোঁ, এইফালে মা, মই আৰু এখেত। গতিকে চাহখিনি খাই লৈ আপোনালোক সকলোকে লগ পাম নতুন এটি মিনি ব্লগত। সকলোৱে তেতিয়ালৈ ভালে কুশলে থাকক আৰু মোৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব। বাই বাই।